নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল লাইফ ষ্টাৰ চাৰ্টিফিকেট। 2019 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা CTET ছ'চিয়েল ছায়েন্সৰ প্ৰশ্নোত্তৰ আমি আলোচনা কৰি আছোঁ। অলৰেডি দুটা ভিডিঅ' আগবঢ়ালোঁ, ডেছক্ৰিপশ্যনত লিংক দি আছে, আপুনি চাই ল'ব পাৰে। আপুনি যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে, ট্ৰেড ৰিলেটেড এডুকেশ্যনেল ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 61, হোৱাট ইজ ন'ন এজ দ্য কষ্টাৰিকান এপ্ৰ'চ ইন দ্য এৰিয়া অফ পাব্লিক হেল্থ। জনস্বাস্থ্যৰ ক্ষেত্ৰত কষ্টাৰিকান এপ্ৰ'চ মানে কি? কষ্টাৰিকান এপ্ৰ'চত কি কৰা হয়? দেশ এখনৰ সৈন্য আৰু সুৰক্ষা বাজেট নাথাকে। সৈন্য আৰু সুৰক্ষা বাজেটৰ নামত প্ৰথমে বা পূৰ্বে যিমানখিনি ধনৰাশি ধাৰ্য কৰা হয়, সেই ধনৰাশিখিনি শিক্ষা আৰু জনস্বাস্থ্যত ব্যৱহাৰ কৰা হয়। ইয়াত যিহেতু সুধিছে জনস্বাস্থ্যৰ ক্ষেত্ৰত কষ্টাৰিকান এপ্ৰ'চ মানে কি, এতিয়া জনস্বাস্থ্যৰ ক্ষেত্ৰত কষ্টাৰিকান এপ্ৰ'চ বুলি ক'লে সৈন্য আৰু সুৰক্ষা বাজেট নাথাকিব আৰু সেই ধনৰাশি জনস্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা। অপশ্যন 1 আছে ইকুৱেল স্পেণ্ডিং অন হেল্থ এণ্ড ডিফেন্স। স্বাস্থ্য আৰু সুৰক্ষাত সমানে খৰচ কৰা নহয়। অপশ্যন 2 আছে ডিফেন্স বাজেট টু বি মোৰ দেন হেল্থ বাজেট। স্বাস্থ্যৰ বাজেটতকৈ সুৰক্ষা বাজেট বেছি নহয়। অপশ্যন 3 আছে নট হেভিং এন আৰ্মি টু মেইনটেইন টু বি এবল টু স্পেণ্ড মোৰ অন পাব্লিক হেল্থ। কোনো সৈন্য নাথাকিব আৰু সেই সৈন্য বা সুৰক্ষাৰ নামত যিখিনি খৰচ হয় সেই ধনৰাশিখিনি জনস্বাস্থ্যত খৰচ কৰা শুদ্ধ। অপশ্যন 4 আছে স্পেণ্ডিং অন দ্য হেল্থ অফ দ্য আৰ্মি মেন। সৈন্য বাহিনীৰ স্বাস্থ্যত খৰচ কৰা নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3। জনস্বাস্থ্যৰ ক্ষেত্ৰত কষ্টাৰিকান এপ্ৰ'চ মানে হৈছে সৈন্য বা সুৰক্ষা বাজেট নথকা আৰু সেই বাজেটৰ ধনখিনি জনস্বাস্থ্যৰ ক্ষেত্ৰত খৰচ কৰা। নেক্সট কুৱেশ্যন। Question number 63. In 1997, the Supreme Court in India formulated the Vishaka guidelines to protect women from sexual harassment days. 1997 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কি কৈছিলে? মহিলাসকলৰ কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিবৰ কাৰণে ভিছাকা গাইডলাইন নামেৰে গাইডলাইন বা নিয়মাৱলী তেওঁলোকে আগবঢ়াইছিলে। এতিয়া অপশ্যন 1ত আছে ইন ভেহিকলছ নহয়, ইন এট ৱৰ্ক প্লেচ শুদ্ধ কৰ্মক্ষেত্ৰত। অপশ্যন 3 আছে ইন মেৰিটেল ৰিলেশ্যনশ্বিপ নহয়। অপশ্যন 4 আছে অন ষ্ট্ৰীটছ নহয়। 1997 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে মহিলাসকলক এট ৱৰ্ক প্লেচ কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিবৰ কাৰণে ভিছাকা গাইডলাইন আগবঢ়াইছিলে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2। Question number 63. Who amongst the following appoints the governor of a state in India? ভাৰতত ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? আমি সকলোৱে জানো ভাৰতত ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? চেণ্ট্ৰেল গভৰ্ণমেণ্টে, কেন্দ্ৰীয় চৰকাৰে। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3। Question number 64. Who among the following is not a rural administration officer? তলৰ কোনজন গ্ৰামীণ প্ৰশাসনিক অধিকাৰী নহয় বুলি কৈছে? অপশ্যন 1 আছে পাটৱাৰী। পাটৱাৰী কি কৰে? ভূমি গৰাকী মানে মাটি যাৰ হয় সেই গৰাকীৰ ৰেকৰ্ড ৰাখে। অপশ্যন 2 আছে মিউনিচিপাল ৱাৰ্ড কাউন্সিলৰ, নগৰ নিগম ৱাৰ্ডৰ কাউন্সিলৰ। অপশ্যন 3 আছে লেণ্ড ৰেকৰ্ড অফিচাৰ, ভূমিৰ ৰেকৰ্ড অধিকাৰী। অপশ্যন 4 আছে লেখপাল। লেখপালে কি কৰে? গ্ৰাম্য ভূমিৰ ৰেকৰ্ড ৰাখে। ইয়াৰে ৰুৰাল এডমিনিষ্ট্ৰেশ্যন অফিচাৰ নহয় বুলি কৈছে, অৰ্থাৎ গ্ৰামীণ প্ৰশাসনিক অধিকাৰী নহয়। পাটৱাৰী গ্ৰাম্যৰ লগত জড়িত, মিউনিচিপাল ৱাৰ্ড কাউন্সিলৰ নগৰ লগত জড়িত। চ' গ্ৰামীণ প্ৰশাসনিক বিষয়াৰ লগত জড়িত নহয়। অপশ্যন 3 আছে লেণ্ড ৰেকৰ্ড অফিচাৰ, গাঁৱৰ লগত জড়িত। অপশ্যন 4 আছে লেখপাল, গ্ৰাম্যৰ লগত জড়িত। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 মিউনিচিপাল ৱাৰ্ড কাউন্সিলৰ, নগৰ নিগম ৱাৰ্ড কাউন্সিলৰ গ্ৰামীণ প্ৰশাসনিক অধিকাৰী নহয়। Question number 65. What are the D.K. Basu guidelines which were laid down by the Supreme Court of India? ভাৰতৰ উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা D.K. Basu গাইডলাইন মানে কি? এতিয়া কোনো পুলিচে এজন ব্যক্তিক এৰেষ্ট কৰা বা গ্ৰেপ্তাৰ কৰা বা সোধপোছ কৰা বা নজৰবন্দী কৰোঁতে কি কি গাইডলাইন ফ'ল' কৰিব বা কি প্ৰচিডিউৰ ফ'ল' কৰিব, তাৰ কাৰণে D.K. Basu গাইডলাইন আগবঢ়াইছিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। এতিয়া অপশ্যন 1 আছে গাইডলাইনছ ৰিলেটেড টু প্ৰিভেনশ্যন অফ ছেক্সুৱেল হেৰাছমেণ্ট এট ৱৰ্ক প্লেচ নহয়। অপশ্যন 2 আছে গাইডলাইনছ ৰিলেটেড টু প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম হাজাৰাছ এমপ্লয়মেণ্ট নহয়।
অপশ্যন থ্ৰী আছে গাইডলাইনছ ৰিলেটেড টু প্ৰটেকশ্যন অফ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেন্স নহয় অপশ্যন ফ'ৰ আছে গাইডলাইনছ ৰিলেটেড টু দ্য প্ৰচিডিউৰ্ছ টু বি ফলোড বাই পুলিচ ফৰ এৰেষ্ট ডিটেনশ্যন এণ্ড ইণ্টাৰগেশ্যন সেইটো হয় পুলিচে কোনো এজন ব্যক্তিক এৰেষ্ট কৰোঁতে বা ডিটেনশ্যন কৰোঁতে বা ইণ্টাৰগেশ্যন কৰোঁতে গ্ৰেপ্তাৰ কৰোঁতে নজৰবন্দী কৰোঁতে বা সোধপোছ কৰোঁতে কি কি প্ৰচিডিউৰ ফ'ল' কৰিব তাৰ কাৰণে এলানি গাইডলাইন আগবঢ়াইছিলে তাকে কোৱা হয় ডি কে বসু গাইডলাইন চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ফ'ৰ কুৱেশ্যন নম্বৰ 66 দি ফৰেষ্ট ৰাইট এক্ট 2006 ইন ইটছ টাইটল ৰিকগনাইজেছ দ্য ৰাইটছ অফ হুইচ কেটেগৰী বন অধিকাৰ আইন 2006 শীৰ্ষকত কোন শ্ৰেণীৰ অধিকাৰ চিনাক্ত কৰিছে বন অধিকাৰ আইন 2006 শীৰ্ষকখনিত কোন শ্ৰেণীৰ অধিকাৰ চিনাক্ত কৰিছে বন অধিকাৰ আইন 2006 যিসকল শ্বেডুল ট্ৰাইবছ আছে অৰ্থাৎ জনজাতীয় অনুসূচী তেওঁলোকৰ অধিকাৰ স্বীকাৰ কৰিছে বা চিনাক্ত কৰিছে চ' এই কাৰেক্ট এনচাৰ হ'ব অপশ্যন ওৱান শ্বেডুল ট্ৰাইবছ অনুসূচিত জনজাতিৰ অপশ্যন টু আছে শ্বেডুল কাষ্ট অনুসূচিত জাতি তেওঁলোকৰ নহয় অপশ্যন থ্ৰী আছে ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ কাৰণে নহয় অপশ্যন ফ'ৰ আছে মষ্ট বেকৱাৰ্ড ক্লাছেছ অতি পিছপৰা শ্ৰেণীৰ কাৰণে নহয় বন সুৰক্ষা আইন বন অধিকাৰ আইন 2006 কি কৈছে অনুসূচিত জনজাতিৰ লোকসকলৰ অধিকাৰ চিনাক্ত কৰিছে চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন টু কুৱেশ্যন নম্বৰ 67 এন এক্সাম্পল অফ ছেকেণ্ডেৰী চ'ৰ্চেছ ছেকেণ্ডেৰী চ'ৰ্চৰ এটা এক্সাম্পল সুধিছে এতিয়া প্ৰাইমেৰী চ'ৰ্চ আৰু ছেকেণ্ডেৰী চ'ৰ্চ প্ৰাইমেৰী চ'ৰ্চ বুলি ক'লে ডায়েৰী বা গভৰ্ণমেণ্ট ৰিপৰ্ট সেইবোৰক বুজোঁ আৰু ছেকেণ্ডেৰী চ'ৰ্চ বুলি ক'লে হিষ্ট্ৰী বুক আমি সেইবোৰক বুজোঁ এতিয়া অপশ্যন ওৱান আছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অপশ্যন টু আছে চেঞ্চাছ ৰিপৰ্ট 2011 অপশ্যন থ্ৰী আছে ৰেকৰ্ড অফ ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ অপশ্যন ফ'ৰ আছে আৱাৰ পাষ্ট ওৱান NCERT টেক্সট বুক ইন হিষ্ট্ৰী ফৰ ক্লাছ 6 এতিয়া ছেকেণ্ডেৰী চ'ৰ্চ বুলি কৈছে আৰু এইটো হিষ্ট্ৰী লগত ৰিলেটেড বুক হয় চ' এই কাৰেক্ট এনচাৰ হ'ব অপশ্যন ফ'ৰ আৱাৰ পাষ্ট ওৱান NCERT টেক্সট বুক ইন হিষ্ট্ৰী ফৰ ক্লাছ 6 Question number 68 Consider the two statements A and B A আৰু B দুটা statement দিয়া আছে statement A দিয়া আছে Examinations are artificial situations created for the convenience of the system and not for the individual learner ইয়াত কি বুলি কৈছে এক্সামিনেশ্যন পৰীক্ষাক এটা তন্ত্ৰ বা চিষ্টেম বুলি কৈছে এটা চিষ্টেম বা তন্ত্ৰৰ কাৰণে এটা চিষ্টেম বা তন্ত্ৰৰ সুবিধাৰ কাৰণে নিৰ্মিত কৃত্ৰিম পৰিস্থিতি বুলি কৈছে পৰীক্ষাক আৰু এইটো ব্যক্তিগত শিক্ষাৰ্থীৰ কাৰণে নহয় ইয়াত ষ্টেটমেণ্ট এত কি দিয়া আছে পৰীক্ষাক এটা চিষ্টেম বা তন্ত্ৰৰ সুবিধাৰ কাৰণে নিৰ্মিত কৰা কৃত্ৰিম পৰিস্থিতি আৰু ব্যক্তিগত শিক্ষাৰ্থীৰ কাৰণে নহয় ষ্টেটমেণ্ট বি আছে এ চিফ ইন এমফেচিছ অন টেষ্টিং কম্পিটেঞ্চিছ এণ্ড এৱে ফ্ৰম মেমৰি উড ৰিডিউচ ষ্ট্ৰেছ ইন ছ'চিয়েল চায়েন্স ক্লাছৰুম স্মৃতি পৰীক্ষাৰ পৰা আঁতৰাই দক্ষতা পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া যি সমাজ বিজ্ঞানৰ শ্ৰেণীকোঠাত চাপটো কমাই দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ চাপ কমাই দিয়ে ষ্টেটমেণ্ট এ আছিলে কি পৰীক্ষা এটা কৃত্ৰিম পৰিস্থিতি বুলি কৈছে কিহৰ কাৰণে চিষ্টেম বা তন্ত্ৰৰ কাৰণে সৃষ্টি কৰা এটা কৃত্ৰিম পৰিস্থিতি য'ত ব্যক্তিগত শিক্ষাৰ্থীৰ কাৰণে নহয় ব্যক্তিগত শিক্ষাৰ্থীৰ কাৰণে নহয় ষ্টেটমেণ্ট এ ভুল ষ্টেটমেণ্ট বি আছে আমি পৰীক্ষাবিলাক কি কৰিব লাগে স্মৃতি মানে মেমৰি ৰিলেটেড হ'ব নালাগে তেওঁলোকৰ স্মৃতি পৰীক্ষা কৰিব নালাগে তেওঁলোকৰ দক্ষতা পৰীক্ষা কৰিব লাগে চ' ষ্টেটমেণ্ট বি কাৰেক্ট ষ্টেটমেণ্ট এ ৰং অপশ্যন এইটো অপশ্যন ফ'ৰ কাৰেক্ট ষ্টেটমেণ্ট বি ইজ ট্ৰু বাট ষ্টেটমেণ্ট এ ইজ ফল্ছ চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ফ'ৰ Question number 69 The main aim of a social science teacher should be সমাজ বিজ্ঞান শিক্ষক এগৰাকীৰ মুখ্য লক্ষ্য কি হোৱা উচিত অপশ্যন ওৱান আছে টু ডেভেলপ কম্পিটিশ্যন এমং ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিটিশ্যনটো বৃদ্ধি কৰা নহয় অপশ্যন টু আছে টু ডেভেলপ এন এৱাৰনেছ অফ কানেকশ্যনছ বিটুইন অল এলিমেণ্টছ ডেট ছেভ ছ'চাইটি সমাজ নিৰ্মাণ কৰা সকলোবোৰ মৌল লগ লগাই তাৰ মাজত এটা সম্পৰ্ক স্থাপন কৰি সতৰ্কতা সৃষ্টি কৰা শুদ্ধ
অপশ্যন থ্ৰী আছে টু মেক লাৰ্ণাৰ্ছ মেমৰিজ দ্য ছ'চিঅ' হিষ্টৰিকেল ফেক্টবোৰ মনত ৰাখিবৰ কাৰণে শিক্ষাৰ্থীসকলক নহয়। অপশ্যন ফ'ৰ আছে টু প্ৰিপেয়াৰ লাৰ্ণাৰ্ছ ইন মেইনটেইনিং দ্য ষ্টেটাছ কিউ ইন দি ছ'চাইটি এণ্ড একচেপ্ট অল ডিচিছন অফ দ্য গভৰ্ণমেণ্ট নহয়। সমাজ বিজ্ঞানৰ শিক্ষক এগৰাকীৰ মুখ্য লক্ষ্য কি হোৱা উচিত? এখন সমাজ যিবোৰ মৌল লগ লাগি নিৰ্মিত হৈছে সেই মৌলবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰি তাৰ মাজত এটা কি কৰা সতৰ্কতা সৃষ্টি কৰা। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2। Question number 70. The primary purpose of assessment in social science is সমাজ বিজ্ঞানত আমি যে এছেছমেণ্ট যে কৰোঁ পৰীক্ষণ যে লওঁ তাৰ মুখ্য উদ্দেশ্য কি সুধিছে। অপশ্যন 1 আছে টু ৰিকল টেক্সটবুক নলেজ এণ্ড ৰিডিউচ এক্সাম ষ্ট্ৰেছ ফৰ অল লাৰ্ণাৰ্ছ। ৰিকল টেক্সটবুক নলেজ পাঠ্যপুথিৰ জ্ঞানবোৰ মনত ৰখা আৰু পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ষ্ট্ৰেছটো কমাই দিয়া, চাপটো কমাই দিয়া নহয়। অপশ্যন 2 আছে কেটেগৰাইজিং এণ্ড লেবেলিং লাৰ্ণাৰ্ছ শিক্ষাৰ্থীসকলক বৰ্গীকৰণ কৰা আৰু মানে কি চিনাক্ত কৰা নহয়। অপশ্যন 3 আছে টু হাইলাইট ছ'চিয়েল ডিফাৰেঞ্চেছ এমং লাৰ্ণাৰ্ছ শিক্ষাৰ্থীসকলৰ মাজত যিবোৰ সামাজিক বৈষম্য আছে সেইবোৰ চিনাক্ত কৰা নহয়। অপশ্যন 4 আছে টু গিভ লাৰ্ণাৰ্ছ ফিডবেক এণ্ড ছেটিং ষ্টেণ্ডাৰ্ডছ ফৰ দেম টু ষ্ট্ৰাইভ টুৱাৰ্ডছ শিক্ষাৰ্থীসকলক কি দিয়া ফিডবেক প্ৰদান কৰা আৰু মান স্থাপন কৰা যিটো পাবলৈ তেওঁলোকে প্ৰয়াস কৰে। অপশ্যন 4 কাৰেক্ট। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4। সমাজ বিজ্ঞানৰ এছেছমেণ্টৰ প্ৰাইমেৰী পাৰপাছ মুখ্য উদ্দেশ্য হৈছে কি ছাত্ৰ ছাত্ৰীসকলক ফিডবেক প্ৰদান কৰা আৰু তেওঁলোকৰ এটা মান স্থাপন কৰা যিটো পাবলৈ তেওঁলোকে কি কৰে প্ৰয়াস কৰে। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4। Question number 71. Films can be used as an effective pedagogic tool in the social science classroom because সমাজ বিজ্ঞানৰ শ্ৰেণীকোঠাত ফিল্মক কি বুলি কৈছে ইফেক্টিভ পেডাগগিক টুল হিচাপে ব্যৱহাৰ কৰিব পাৰি কাৰণ অপশ্যন ইয়াৰ এ আছে ফিল্মছ কেন ব্ৰিং দি ৱৰ্ল্ড ইনটু দি ক্লাছৰুম। চিনেমাই কি কৰে জগতখনক বাহিৰৰ জগতখনক ক্লাছৰুমৰ ভিতৰলৈ লৈ আনে হয়। চিনেমাত আমি কি হয় ক্লাছৰুমৰ শ্ৰেণীকোঠা এটাৰ ভিতৰত যেতিয়া এখন মুভি বা চিনেমা লগাই দিয়া হয় তেতিয়াহ'লে বাহিৰৰ জগতত যিবিলাক হৈ থাকে সেইবিলাক আমি ক্লাছৰুমৰ ভিতৰত দেখা পাওঁ। শুদ্ধ। অপশ্যন বি আছে ফিল্মছ ইনস্পায়াৰ আছ উইথ দ্য পাৱাৰ অফ ডিস্কভাৰিং দি আনচিন এণ্ড আনহিয়াৰ্টেড কণ্টেক্স। আমি চকুৰে নেদেখা আৰু নুশুনা তথ্য বা কথাবিলাক আমি ডিস্কভাৰ কৰাত আৱিষ্কাৰ কৰাত আমাক চিনেমাই কি কৰে প্ৰেৰণা যোগায়। শুদ্ধ। চি আছে ফিল্মছ ব্ৰিং ষ্টৰিজ ভইচেছ এণ্ড ইমেজেছ ডেট ইন লাইফ মে বি ফাৰ ৰিমুভ ফ্ৰম আছ। আমাৰ পৰা বহুত দূৰত থকা যিবোৰ কাহিনী বা চিনাকি ভইচ বা ছবি সেইবোৰ চিনেমাই কি কৰে আমাৰ ওচৰলৈ লৈ আহে। শুদ্ধ। অপশ্যন 4 আছে ফিল্মছ আৰ অবজেক্টিভ মিডিয়াম হুইচ কেন এনকাৰেজ লাৰ্ণাৰ্ছ টু ফ্ৰেম দেয়াৰ ভিউজ ইন এ ছিংগুলাৰ মেনাৰ। অপশ্যন ডি শুদ্ধ নহয়। চ' ইয়াৰে কাৰেক্ট কি পালোঁ এ বি চি কাৰেক্ট। এ বি চি ক'ত আছে অপশ্যন 1। চ' অপশ্যন 1টো কাৰেক্ট। Question number 72. Which of the following statements is correct in the context of using map in classroom? শ্ৰেণীকোঠাত মেপ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি কৈছে। ইয়াৰ এ দি আছে মেপ ইজ এ ছ'চিঅ' পলিটিকেল কণ্ট্ৰাক্টছ। মানচিত্ৰখন কি বুলি কৈছে সামাজিক ৰাজনৈতিক নিৰ্মিত বুলি কৈছে। বি আছে ফ্ৰম টাইম ইমমেমৰিয়েল নৰ্থ হেজ অলৱেজ বিন শ্ব'ন এট দি টপ অফ এ মেপ ইন অল ছ'চিঅ' পলিটিকেল কণ্টেক্স। আগৰ পৰাই পুৰণি কালৰ পৰাই কি হৈছে উত্তৰ দিশক মেপ এখনৰ শীৰ্ষত ৰখা হৈছে ইন অল ছ'চিঅ' পলিটিকেল কণ্টেক্স। অপশ্যন চি আছে মেপ ইজ এ 3-dimensional ডিভাইচ হুৱেজ উই লিভ ইন এ 2-dimensional ৱৰ্ল্ড। মেপ হৈছে এটা কি 3-dimensional ডিভাইচ বুলি কৈছে মাধ্যম বুলি কৈছে 3D মাধ্যম আৰু আমি ক'ত বাস কৰোঁ বুলি কৈছে এখন 2-dimensional ৱৰ্ল্ডত বাস কৰোঁ পিছত। অপশ্যন ডি আছে মেপ ইজ এন এইড টু ডেভেলপ এ চেন্স অফ টাইম ইন লাৰ্ণাৰ্ছ। ছাত্ৰ ছাত্ৰীসকল বা শিক্ষাৰ্থীসকলৰ মাজত সময়ৰ এটা চেন্স বিকাশ কৰাটোৱে হৈছে বিকাশ কৰা এটা কি বুলি কৈছে এইড বা আহিলা বুলি কৈছে মেপ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অনলি এ। ষ্টেটমেণ্ট এ যিটো আছে মেপ ইজ এ ছ'চিঅ' পলিটিকেল কণ্ট্ৰাক্টছ
মানচিত্ৰ এখন সামাজিক ৰাজনৈতিক নিৰ্মিত এটো কাৰেক্ট চ' অনলি এ ইজ কাৰেক্ট অপশ্যন 1 কাৰেক্ট বাকীকেইটা নহয় Question number 73 In an effort to connect learning with learner's life the social science teacher needs to মানে শিক্ষাৰ্থীসকলক যি শিকোৱা হৈছে তেওঁলোকৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰিবৰ কাৰণে সমাজ বিজ্ঞানৰ শিক্ষক এগৰাকীয়ে কি কৰিব লাগে ইয়াৰে A, B, C তিনিটা ষ্টেটমেণ্ট দিয়া আছে এ দিয়া আছে intentionally and explicitly includes diverse cultural perspectives in the subject content সমাজ বিজ্ঞানৰ শ্ৰেণীকোঠা এটাত কি থাকিব পাৰে বিভিন্ন সমাজ বা সাংস্কৃতিক বিভাজনৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে অপশ্যন বি আছে point out the personal and family backgrounds of the learners in the classroom point out the personal and family backgrounds of the learners in the classroom শ্ৰেণীত কি কৰা হয় ব্যক্তিগত আৰু ফেমিলিৰ পৰিয়ালৰ যিবিলাক বেকগ্ৰাউণ্ড থাকে সেই বেকগ্ৰাউণ্ডবোৰ মানে নিৰ্দেশ দেখুৱাই দিয়া পইণ্ট আউট কৰা চি দিয়া আছে গিভ লাৰ্নাৰ্ছ অপৰচুনিটি টু শ্বেয়াৰ দ্য এক্সাম্পলছ এণ্ড এক্সপিৰিয়েঞ্চেছ ইন দ্য ক্লাছ ছাত্ৰ ছাত্ৰীসকলৰ মানে যিবিলাক এক্সাম্পল উদাহৰণ বা অভিজ্ঞতা আছে সেইবিলাক শ্বেয়াৰ কৰাৰ এটা অপৰচুনিটি সুবিধা প্ৰদান কৰা ইয়াৰে অপশ্যন এ intentionally and explicitly includes diverse cultural perspective in the subject content বিষয়বস্তুত জানি বুজি আৰু সুস্পষ্টভাৱে বিভিন্ন সাংস্কৃতিক দৃষ্টিকোণবোৰ অন্তৰ্ভুক্ত কৰা সেইটো শুদ্ধ আৰু চি আছে give learners opportunity to share examples and experiences in the class শ্ৰেণীত কি কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা থাকে ছ'চিয়েল বেকগ্ৰাউণ্ড বেলেগ হয় কালচাৰেল বেকগ্ৰাউণ্ড বেলেগ হয় চ' সিহঁতৰ বিভিন্ন এক্সাম্পল আৰু এক্সপিৰিয়েঞ্চ বিভিন্ন উদাহৰণ আৰু অভিজ্ঞতা তেওঁলোকে শ্ৰেণীকক্ষত কি কৰা শ্বেয়াৰ কৰা চ' এ এন চি এ কাৰেক্ট এ এন চি ক'ত আছে অপশ্যন 2 চ' অপশ্যন 2 ইজ কাৰেক্ট Question number 74 While teaching history genealogy chart is used to যেতিয়া হিষ্ট্ৰী ইতিহাস পঢ়োৱা হয় তেতিয়া বংশগতি চাৰ্ট ব্যৱহাৰ কৰা হয় ইয়াৰে এ দিয়া আছে ৰিপ্ৰেজেণ্ট দ্য গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ এন এম্পায়াৰ অৰ এ ডাইনেষ্টি কোনো বংশ বা সাম্ৰাজ্যৰ বৃদ্ধি আৰু বিকাশটো দেখাবৰ কাৰণে বি দিয়া আছে চ' ছিকুৱেঞ্চ এণ্ড ফাংচনেল ৰিলেশ্যনশ্বিপ এটা অনুক্ৰম আৰু কাৰ্যক্ৰমৰ মাজত সম্বন্ধ দেখাবৰ কাৰণে চি দিয়া আছে প্ৰভাইড এ ক্ৰনলজিকেল ফ্ৰেমৱৰ্ক এটা কালক্ৰমিক ৰূপৰেখা দিবৰ কাৰণে আৰু ডি দিয়া আছে ডেভেলপ এ চেন্স অফ স্পেচ ইন লাৰ্নাৰ্ছ শিক্ষাৰ্থীসকলৰ কি হয় এ চেন্স অফ স্পেচ বিকাশ কৰিবৰ কাৰণে চ' ইয়াৰে এ বি চি এই তিনিটা কাৰেক্ট হয় ডিটো ভুল চ' এ বি চি ক'ত আছে অপশ্যন 1 অপশ্যন 1টো কাৰেক্ট আজিৰ ভিডিঅ' লাষ্ট কুৱেশ্যন নম্বৰ 75 কুৱেশ্যন নম্বৰ 75ত কি কৈছে What adaptations in the teaching learning process should a social science teacher make while engaging with learners who are visually challenged? সমাজ বিজ্ঞানৰ শিক্ষক বা শিক্ষয়িত্ৰী এগৰাকীয়ে যেতিয়া শ্ৰেণীত কি থাকিব ভিজুৱেলি চেলেঞ্জ যেতিয়া দৃষ্টি চকুৰে নেদেখা ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকক মানে কেনেকৈ তেওঁলোকক শিকাবৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগিব ইয়াৰ অপশ্যন এ আছে স্পীক ক্লিয়াৰলি এণ্ড লাউডলি উইথ দ্য এপ্ৰপ্ৰিয়েট প'জ এণ্ড ৰিচাইটেশ্যনছ speak clearly and loudly with the appropriate pauses and reiterations স্পষ্টভাৱে আৰু জোৰকৈ ক'ব লাগিব বিৰাম চিহ্ন আৰু পুনৰাৱৰ্তন কৰি স্পীক ক্লিয়াৰলি এণ্ড লাউডলি উইথ এপ্ৰপ্ৰিয়েট পজেছ এণ্ড ৰিচাইটেশ্যনছ হয় বিৰাম চিহ্ন ব্যৱহাৰ কৰি আৰু মানে কথা কওঁতে মানে অকণ কি গেপ দিব লাগিব আৰু পুনৰাৱৰ্তন কৰি তেওঁলোক ক্লিয়াৰলি সুস্পষ্টভাৱে আৰু জোৰকৈ ক'ব লাগিব কাৰেক্ট হয় বি দি আছে ইউজ এ ভেৰাইটি অফ ভিজুৱেলি আপিলিং ৱৰ্কশ্বিটছ ইউজ এ ভেৰাইটি অফ ভিজুৱেলি আপিলিং ৱৰ্কশ্বিটছ হয়
সিহঁতে চকুৰে দেখা কিছুমান কি ব্যৱহাৰ কৰিবৰ কাৰণে ৱৰ্কশ্বিট ব্যৱহাৰ কৰিবৰ কাৰণে যিটো চকুৰে দেখাই নাপায় সেইটো নহয়। চি দি আছে গিভ ভাৰ্বেল ক্লুজ টু ক্ৰিয়েট অপৰচুনিটি টু ইমাজিন মৌখিক সংকেত দিয়া হয় যাতে তেওঁলোকে কি কল্পনা কৰিব পাৰে শুদ্ধ। দি আছে ইন্ট্ৰডিউচ টেক্টাইল মেটেৰিয়েলছ ডিউৰিং ক্লাছৰুম ডিছকাশ্যনছ ক্লাছৰুম শ্ৰেণীকোঠাত টেক্টাইলছ মিনছ হাতেৰে চুব পৰা মেটেৰিয়েলছ বা শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰা শুদ্ধ। যেতিয়া সমাজ বিজ্ঞানৰ শ্ৰেণীকোঠাত চকুৰে নেদেখা ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ কাৰণে আমি কি কি কৰিব পাৰোঁ নম্বৰটোত দিয়া আছে আমি কথা কওঁতে বা তেওঁলোকক পঢ়াওঁতে আমি মাজে মাজে গেপ দি কৰি আৰু পুনৰাৱৰ্তনৰ যোগেদি সিহঁতক সুস্পষ্টভাৱে আৰু জোৰকৈ ক'ব লাগিব। অপশ্যন বিটো ভুল হয়। অপশ্যন চি দিয়া আছে সিহঁতক মৌখিক সংকেত দিব লাগিব যাতে কল্পনা কৰি ল'ব পাৰে কিবা এটা আমি ইতিহাস বা বুৰঞ্জী কিবা এটা পঢ়াই আছোঁ তেওঁলোকক আমি কিছুমান মানে মৌখিক সংকেত দিব লাগিব যাতে তেওঁলোকে কি কৰিব পাৰে সেই চিত্ৰখন নিজৰ মনত আনিব ল'ব পাৰে। আৰু অপশ্যন ডি আছে ইন্ট্ৰডিউচ টেক্টাইল মেটেৰিয়েলছ ডিউৰিং ক্লাছৰুম ডিছকাশ্যন সিহঁতে যিহেতু চকুৰে দেখা নাপায় হাতেৰে চুব পৰা কিছুমান শিক্ষণ সামগ্ৰী আমি ব্যৱহাৰ কৰিব লাগে। চি ডি কাৰেক্ট চি ডি ক'ত আছে অপশ্যন 2 অপশ্যন 2 কাৰেক্ট। আজিলৈ ইমানতে সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপলোড হোৱাৰ লগে লগে আপুনি পায়। ধন্যবাদ।